ভিডিঅ' কৰাই নাই আমি আহি এতিয়া চুকাফা উদ্যানৰ সমীপত উপনীত হৈছোঁ এই চুকাফা উদ্যানখন মৰঙীয়াল গাঁও নকছাৰীত অৱস্থিত চুকাফা উদ্যানৰ বিষয়ে সবিশেষ জানিবলৈ হ'লে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাওক স্বাগতম মৰঙীয়াল আও ভিলেজ দেই এইখন নাগা ভিলেজ হয় আদৰণি চুকাফা উদ্যান মৰঙীয়াল গাঁও নকছাৰী মৰঙীয়াল গাঁও পঞ্চায়তৰ এই চুকাফা উদ্যানত উপস্থিত হৈছোহি এইটো কাউণ্টাৰ দেখিছে ইয়াত এখন জাননী আছে জাননীখনত লিখা আছে সুৰাপান স্বাস্থ্যৰ পক্ষে হানিকাৰক সুৰাপান কৰি গাড়ী নচলাব ৰাজহুৱা স্থানত সুৰাপান কৰাটো দণ্ডনীয় ড্ৰাগছ জাতীয় দ্ৰব্য ব্যৱহাৰৰ পৰা বিৰত থাকক এইটো বাৰু আবকাৰী বিভাগে দিয়া এটা নিৰ্দেশনা কিন্তু আমাৰ ইয়াতে কাউণ্টাৰত 3জন ব্যক্তি আছে দাদা আপোনাৰ নামটো ক'বচোন আপোনাৰ নামটো ক'ব প্ৰদীপ গগৈ আপুনি কিমান দিনৰ পৰা ইয়াতে আছে আমি আছো আচ্ছা এইটো কোনে আৰম্ভ কৰিলে সেইটো নেকি 12জনীয়া গোট আছে গোটটো কি নাম এইটো চুকাফা আমাৰ এটা গোটে নিজে কৰা আৰু সেইখন চুকাফা উদ্যান আৰু এই চুকাফা উদ্যানলৈ আহিলে আপোনালোকে 4চকীয়া লৈ আহিলে তাৰ বিনিময়ত 100 টকা পে কৰিব লাগে আৰু মানুহৰ দিব নালাগে ন 2 হুইলাৰত আমাৰ 50 টকা আৰু ভিতৰত বটিঙৰ ব্যৱস্থা আছে আৰু কি আছে বুলি ক'লে জিপ লাইনৰো ব্যৱস্থা আছে গতিকে আহকচোন বন্ধুসকল আপোনালোকক চুকাফা উদ্যানৰ পৰিৱেশখিনি দেখাবলৈ চেষ্টা কৰোঁ সেয়া হৈছে চুকাফা উদ্যানৰ প্ৰৱেশদ্বাৰ মৰঙীয়াল গাঁৱত অৱস্থিত আহক বন্ধুসকল আমাৰ মাজত আছে অংকিত মই আৰু চিত্ৰৰঞ্জন দলে আমি তিনিওজনে আহি পালোহি ইয়াতে আৰু গেটত যিখিনি কৰণীয় নিয়ম নীতি বিশেষকৈ আমি গেট পাছ ল'ব লাগে গেট পাছ লৈ মেলি এতিয়া সোমাই যাব বিচাৰিছোঁ বলক বন্ধুসকল আমি ভিতৰলৈ সোমাই যাওঁ সেইটো এটা জলাশয় শিঙৰিজান জলাশয় এই জলাশয়টো আপোনালোকে জানে যে জলাশয়বিলাকৰ এটা নিজস্ব বৈশিষ্ট্য থাকে নদীৰ লগত কোনো ধৰণৰ সংলগ্ন হৈ নাথাকে আৰু এইটো এতিয়া অফ ছিজন ইয়াতে গোটেইবিলাক ভাঙি চিঙি থৈছে চাৰিওফালৰ যিমানবিলাক টেনচন কিবা কিবি আছে এইটো এটা জিৰণি চৰা আৰু এই মৰঙীয়ালত পৰ্যটকসকলক যি এই উদ্যানখন চুকাফা উদ্যান গঢ়ি তুলিছে আৰু এই চুকাফা উদ্যানত পৰ্যটকসকল আহি গছৰ তলত বহি ছাঁত বহি অলপ বিশ্ৰাম কৰাৰ সুব্যৱস্থা আছে বিস্তীৰ্ণ এটা অঞ্চল ওইফালে ওখ পাহাৰ দেখিছেনে আৰু এইটো এটা আত্মসহায়ক গোটৰ দ্বাৰা পৰিচালিত হৈ আছে আৰু সেইবিলাক জোলনা ল'ৰা ছোৱালীয়ে খেলিব পৰা জোলনা এইটো হৈছে জোলনা ইয়াতে মই কৈছোঁৱে যে যেতিয়া নৱেম্বৰ ডিচেম্বৰৰ পৰা জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চলৈকে যথেষ্ট ভিৰ হয় আমাৰ পৰ্যটকৰ ভিৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াতে পৰ্যটক সমবেত হোৱাৰ লগতে পিকনিক পাৰ্টিৰ ব্যৱস্থাও আছে ইয়াত এইফালে দেখিছে কটেজৰো ব্যৱস্থা আছে আৰু সৰু সৰু ল'ৰা ছোৱালী খেলিব পৰাকৈ ইয়াত চাইকেলৰো ব্যৱস্থা আছে চাইকেল খেলাৰো সুব্যৱস্থা আছে আৰু আপোনালোকক মই তললৈ লৈ যাম এটা জলাশয় আছে শিঙৰিজান জলাশয়ত বটিঙৰ সুব্যৱস্থা আছে আচলতে আজি আমি অলপ বিমুখ হৈছোঁ বুলিয়ে ক'ব লাগিব মই পূৰ্বতে যেতিয়া আহিছিলোঁ সাংঘাতিক মানুহ ভিৰ হৈ থাকে আৰু এইকেইটা দিন অফ ছিজন আপোনালোকে ইয়াতে আহিব পাৰে যদি আহে মই কৈছোঁৱে নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী আপ টু মাৰ্চৰলৈকে ইয়াত পৰ্যটকৰ সমাগম ঘটে ইয়াতে সেইবিলাক দেখিছেনে হোটেল ব্যৱস্থা আছে সেইবিলাকো এতিয়া বন্ধ কৰি থোৱা হৈছে মানে ইয়াতে পৰ্যটক নহাৰ বাবে সেইবিলাক চব বন্ধ কৰি ৰখা হৈছে সময়ত আহিলে এটা সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা যায় ইয়াত লিখাই আছে দেখিছেনে ইয়াত এই ঠাইত ভোজ মেল নিষেধ তাৰমানে ইয়াত পিকনিকৰো যে ব্যৱস্থা হয় সেই কথাটো জানিব পৰা যায় আৰু ইয়াৰ পৰা এই জেগাটুকুৰাৰ পৰা আপোনালোকে মন কৰক ইয়াত বহি যিসকলে বটিং কৰা সেই বটিং কৰা ইয়াৰ পৰা উপভোগ কৰিব পৰা যায় আৰু এই তলত থকা জলাশয়টোলৈ আমি যাম এই জলাশয়টোত বটিঙৰ ব্যৱস্থা আছে বটিঙৰ বাবে এজন ব্যক্তিৰ বাবে 20 টকা লয়
আৰু 20 টকাৰ বিনিময়ত এই বৃহৎ যিটো জলাশয় শিঙৰিজান জলাশয় এই জলাশয়টোত আপোনালোকে বটিং কৰিব পাৰিব। নীৰৱ নিস্তব্ধ এতিয়া পৰিৱেশ। আচলতে ইয়াতে মানুহ নাই কাৰণে এনে এটা পৰিস্থিতি হৈ আছে এতিয়া। অকণ এইফালে অংকিত এইফালে দেখাবাচোন। চাওক বন্ধুসকল, পাৰত শাৰী শাৰী গছ আৰু সৌ দূৰণিতে এটা চাংঘৰ পানীৰ ওপৰত বনাই থোৱা আছে। মানে সেইটো আচলতে বটিং কৰিবৰ কাৰণে সুবিধাৰ কাৰণে। আৰু এই তলত যিবোৰ বাঁহ দি চাং বনাই থোৱা আছে সেইবিলাকৰ সেইফালে এখন দলং, সৰু দলংখনৰ পৰা তললৈ আহি নাৱত উঠিব পাৰি। আৰু ইফালে এখন সেইটো পাৰলৈ পাৰ হৈ যাব পৰাকৈ এখন বাঁহৰ দলং আছে। গতিকে এইটো এটা বৃহৎ অঞ্চল বন্ধুসকল। এনেকুৱা ধৰণে আত্মনিৰ্ভৰশীল হ'ব পৰা যাবনে আমাৰ অসমত? এনেকুৱা আজি চুকাফা উদ্যানখনৰ কেন্দ্ৰ হিচাপে লৈ আত্মসহায়ক গোটটোৱে যিটো কাম আৰম্ভ কৰিছে, সেইটোৰ পৰা একোটা পৰিয়াল স্বাৱলম্বী হ'ব পাৰিবনে? নিশ্চয়কৈ পাৰিব, কিয় নোৱাৰিব। এনেকুৱা অসমত বহু ঠাই আছে যিবিলাক ঠাইত আচলতে এনেকুৱা ধৰণৰ এটা পদক্ষেপ লৈ অসমীয়া মানুহবিলাকে স্বাৱলম্বী হ'ব পাৰি, ঘৰ চলাব পাৰিব খুব সুন্দৰকৈ। কিন্তু তাৰ কাৰণে ইয়াত লাগিব এটা খুব সুপৰিকল্পিত এটা ব্যৱস্থা থাকিব লাগিব, ভালকৈ চাফ চিকুণ কৰাৰ এটা ব্যৱস্থা থাকিব লাগিব। যথেষ্ট লেতেৰা হৈ গৈছে আচলতে, সময় চাগে অফ চিজন চাগে খুব সম্ভৱ। কিন্তু যদি ইয়াত ভাল ধৰণে যদি পৰিকল্পনা কৰি ভালকৈ যদি কৰে নহয়, নিশ্চয়কৈ মই ভাবোঁ ইয়াত যথেষ্ট পৰ্যটক অহাৰ সম্ভাৱনা আছে আৰু যথেষ্ট ভাল হ'ব বুলি মই আশাবাদী। তাৰমানে দেখি খুব ভাল লাগিছে। আপোনালোকক সেই কথাখিনি পুনৰ এবাৰ দোৱাৰিবলৈ পাই মই ভাল পাইছোঁ যে আচলতে পৰ্যটনৰ ভাগসমূহৰ ভিতৰত এই যিটো গ্ৰাম্য পৰ্যটন অন্য এটা উল্লেখনীয় পৰ্যটন। আৰু ইয়াত দেখিছেনে, মই কৈছোঁ যে এই যিটো জলাশয়টোত বটিং কৰিবৰ কাৰণে যিমানবিলাক বট আছে বটবিলাক ইয়াতে উঠাই থৈছে। কি কাৰণে উঠাই থৈছে? বৰ্তমান মানে এইটো এটা অফ চিজন কাৰণে ইয়াতে পৰ্যটকৰ সমাগম নহয়। এতিয়া আৰু লাহে লাহে ৰেইনি ছিজনটো পাৰ হৈ যোৱাৰ লগে লগে পৰ্যটকৰ সমাগম হ'বলৈ আৰম্ভ কৰিব আৰু বিস্তীৰ্ণ এটা অঞ্চল গ্ৰাস কৰি আছে। এই যিটো চুকাফা উদ্যানক কেন্দ্ৰ কৰি যিটো পৰ্যটন, গ্ৰাম্য পৰ্যটনৰ সম্ভাৱনীয়তা গঢ় লৈ উঠিছে, সি খুব সোনকালে এটা উপযুক্ত পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হওক আৰু ইয়াৰ দ্বাৰা আমাৰ এই অঞ্চলৰ লোকসকলৰ সমাজ সংস্কৃতিৰ যিটো ধৰ্ম ৰীতি নীতি সেইবিলাক প্ৰসাৰিত হওক। লগতে পৰ্যটন উদ্যোগে নতুন এটা ৰূপ পাওক। আৰু ইয়াৰ লগতে আমি কৈছোঁ যে অসম চৰকাৰেও এই যিটো ইয়াতে পৰ্যটনস্থলী গঢ় লৈ উঠিছে, এই পৰ্যটনস্থলীটো বা সেই ঠাইখনৰ প্ৰতি অলপ যদি কৃপা দৃষ্টিৰে চাই কিবা অলপ অনুদান দিব পাৰিলে সেই পৰ্যটনস্থলীটো এটা যথেষ্ট উন্নত মানৰ এটা পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে। আমি জানো যে বহুত লোক আজি পৰ্যটনৰ বাবে পৃথিৱীৰ এঠাইৰ পৰা অইন ঠাইলৈ গুচি যায়, বহুত দূৰ দূৰণিলৈ পৰ্যটনৰ বাবে পৰ্যটকসকল যায়। কিন্তু আমাৰ ইয়াৰ স্থানীয় লোকসকলে বহুত দূৰলৈ যাব নোৱাৰিলেও সেই জেগা টুকুৰাত যিটো পৰ্যটন স্থলী গঢ় লৈ উঠিবলৈ আৰম্ভ কৰিছে, এই স্থানত আহি তেওঁলোকৰ মনৰ যিটো মনোৰঞ্জনৰ কৰিব পাৰিব বুলি সম্পূৰ্ণ সম্ভাৱনা আছে। তো বন্ধুসকল, এই পৰ্যটনস্থলীৰ পৰা আমি পুনৰ উভতি যাম গোলাঘাট অভিমুখে। ওপৰতো আছে দেখিছেনে, ওপৰতে কটেজ আছে। কটেজবিলাকত মানুহ বহি মেলি বা ঠায়ে ঠায়ে পিকনিক খাব পৰা ব্যৱস্থা আছে। এৰিয়াটো মানে যথেষ্ট মানে বহল ডাঙৰ আৰু ভাল লাগিছে সঁচাকৈ। আৰু জলাশয়টো বিশেষকৈ বৰ ভাল লাগিছে, নহয়নে বাৰু? আৰু লগতে অলপ পাহাৰীয়া মানে ঠাইবিলাক, পাহাৰীয়া ঠাই, খলা বমা এইটো জলাশয়টো আছে, তাৰ ওপৰত এই মাটিখিনি ওখ মাটি, যথেষ্ট ভাল লাগিছে। আৰু লগতে যিবিলাক চাংঘৰৰ নিচিনাকে তেওঁলোকে যিটো ডেকৰেশ্যন কৰিছে, বিউটিফিকেশ্যন, অতি সুন্দৰ, খুব সুন্দৰ হৈছে। গতিকে ইয়াৰ সম্ভাৱনা আছে। নিশ্চয় ইয়াৰ পৰা তেওঁলোকে যথেষ্টখিনি আগবাঢ়ি যাব পাৰিব। সঁচাকৈ যে এনেকুৱা এটা অনুষ্ঠান বা এনেকুৱা এটা যিটো পৰ্যটকস্থলী, ইয়ালৈ আচলতে আমাৰ নিচিনা মানুহবিলাকে, অসমৰ মানুহে আহিব লাগে, তেওঁলোককো উৎসাহ যোগাব লাগে। আৰু তেতিয়াহে আচলতে এনেকুৱা যিবিলাক ব্যৱস্থাবিলাক গঢ় লৈ উঠিব
অনাগত দিনলৈকো জীয়াই থাকিব। জীয়াই থাকিব। বন্ধুসকল, ভিডিঅ'টি চাই কেনে পালে? যদি ভাল লাগিলে মন্তব্য কৰি জনাবলৈ নেপাহৰিব। শেষত আপোনালোক সকলোকে ধন্যবাদ জনাই আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।